কলডিল, বুট আৰু আলুৰ এই সোৱাদ লগা ব্যঞ্জনখন কাৰ প্ৰিয়, কোনে কোনে খাই পাইছে মই নাজানো। মই কিন্তু সুবিধাত পালে মই বনাওঁ আৰু খাই দিওঁ। এই কলডিলটো দেখিছেনে? এই কলডিলটো মিষ্টাৰে আমাৰ ফিচাৰীৰ পাৰৰ পৰা আনিছে। ভীমকলৰ কলডিল হয়। যিহেতু সময় সুবিধা অনুসৰি পাই গ'লোঁ আৰু কেলেনো নবনাম, নাখাম ন। ৰান্ধনি যিহেতু এনেকুৱা আইটেমবোৰ পালে বনাবলৈ এলাহ নালাগে, খায়ো যিহেতু ভাল পাওঁ। তাৰ বাবে এইখিনি বুট মই তিয়াই থৈছিলোঁ, মানে কলডিলৰ লগত খাম বুলিয়ে বুট তিয়াই থ'লোঁ। তিয়াই থৈ এতিয়া মই সেই কলডিলটো কাটি তাতে বুট, আলু মানে আৰু কলডিলখিনি ধুনীয়াকৈ ৰাখি তাতে হালধি দিলোঁ, দি এতিয়া ধুনীয়াকৈ সানি ল'ম। সানি লৈ তাতো আকৌ মই সোৱাদ অনুসৰি নিমখো এড কৰিম। এড কৰি আকৌ সেইখিনি ধুনীয়াকৈ মিক্স কৰি প্ৰায় 5 মিনিটমান সময় ঢাকি থৈ দিব লাগে। ঢাকি থৈ দিয়াৰ পাছতে কেৰাহীখন পাতি মই তাতে তেল দিছোঁ। আৰু এই কলডিল ভাজিত আপোনালোকে নহৰু দিয়ে নে নিদিয়ে চাবচোন। নহৰু দিলে যে খাবলৈ সঁচাকৈ বহুত ভাল হয়। কম তেলতে মই নহৰু আৰু পকা জলকীয়া দুটা দি দিছোঁ। তাতে 5 ফোৰণ দুটামানো দি দিছোঁ। একেবাৰে সহজ আৰু যিহেতু শৰীৰৰ কাৰণে আমাৰ খুবেই উপযোগী হয়। বুটটোতো খাবই লাগে ন, আৰু কলডিলটো আমাৰ আইৰণ বহুত পৰিমাণে পোৱা যায়। আৰু কম জুইত মই এনেদৰে ভাজি আছোঁ, মানে লাগি ধৰিব দিব নালাগে। গেছৰ ফ্লেমটো অলপমান কমাই ল'ব আৰু ঢাকি থাকিব, লৰাই থাকিব, ঢাকি থাকিব, লৰাই থাকিব। মানে ভিডিঅ'টো কৰোঁতে যিমানখিনি সময় লাগিছে সিমানখিনি সময়তে আপুনি এই চব্জিখন বনাই খাব পাৰিব। মই মাছৰ মাথা দিও বনাইছিলোঁ, তাৰো ভিডিঅ' আপোনালোকক দি থৈছিলোঁ, যদি চাব বিচাৰে চাব পাৰিব। আৰু ফাইনেলি মোৰ ভাজিখিনি হ'বলৈ হৈছে। চাওকচোন কিমান ধুনীয়া হৈছে। কম সময়তে মই ৰেডি কৰি থ'লোঁ গ'ল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব নাপাহৰিব। আৰু মোৰ সকলো ভিডিঅ' চাই আপোনালোকে মোক আগবঢ়াই নিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ বাই বাই। আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। বাই।